উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰিছে 2025 চনত যদি তোমালোকে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিছে তেতিয়ালে এই ভিডিঅটো সম্পূৰ্ণ চোৱা কাৰণ এই ভিডিঅৰ জৰিয়তে জনাই দিয়া হ'ব 2025 চনত এইচএছ ফাইনেল পৰীক্ষাৰ ফলাফল ঘোষণা কেতিয়া কৰিব আৰু এটা গুড নিউজ জনাই দিয়া হ'ব যিসকল আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা এইবাৰ এইচএছ ফাইনেল পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীক এটা গুড নিউজ জনাই দিয়া হ'ব আৰু যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো এতেই প্ৰেছ কৰি থৈ দিয়া কাৰণ যেতিয়া ৰিজাল্টৰ নতুন আৰু আপডেট আহিব তেতিয়া তোমালোকক অতি সোনকালে ভিডিঅৰ জৰিয়তে জনাই দিয়া হ'ব এতিয়া জনাই দিয়া হ'ব যে ফলাফল কেতিয়া ঘোষণা কৰিব ইয়াতে উল্লেখ কৰিছে দা আসাম এইচএছ ক্লাছ 12 results for 2025 are expected to be released in May month ইয়াতে কৈছে যে 2025 চনৰ মে মাহত ফলাফল ঘোষণা কৰিব পুনৰ জনাই দিব বিচাৰিছো 2025 চনত মে মাহত ফলাফল ঘোষণা কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰিছে এইখিনি আহিছে আপডেট আৰু এটা গুড নিউজ জনাই দিব বিচাৰিছো তোমালোকে যদি আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা এইচএছ পৰীক্ষা দিছা তেতিয়ালে এইবাৰ নার্সিং কোর্সৰ ফর্ম ফিল আপ কৰিব পাৰিবা যিসকলে মেডিকেল কোর্সত যাব বিচাৰিছে জিএনএম বা বিএসসি নার্সিং বা যিসকলৰ নাৰ্ছৰ সপোন আছে সেইসকল ক্যান্ডিডেট এইবাৰ ফর্ম ফিল আপ কৰিব পাৰিব যিসকলে পৰীক্ষা দিছে সেইসকলে ফর্ম ফিল আপ কৰিব পাৰিব ইতিমধ্যে ইন্ডিয়ান নার্সিং কাউন্সিলৰ নোটিছ প্ৰকাশ কৰিছে কম দিনৰ ভিতৰতে ৰাজ্য চৰকাৰে ফর্ম ৰিলিজ কৰি দিব তেতিয়াই ফর্ম ফিল আপ কৰিব পাৰিবা এই চেনেলতে তোমালোকে ভিডিও পাবা যেতেই ফর্ম আব সেই ফর্মটো কেনেকৈ ফিল আপ কৰিব লাগে সম্পূৰ্ণ প্ৰসেস জনাই দিয়া হ'ব যোৱা বছৰ যেনেকৈ গাইড কৰা হৈছিল এইবাৰো গাইড কৰা হ'ব তোমালোকে কাম কৰিবা এই ভিডিও ডেসক্ৰিপচনত হোৱাটসঅ্যাপ চেনেলৰ লিংক পাবা সেই লিংকত জয়েন হৈ লবা কাৰণ আমি তাতে বহুত কেইটা মক টেষ্ট অলৰেডি দিছো প্ৰেক্টিস কৰি আছে 2025 চনৰ তোমালোকে যদি মেডিকেল কোর্সত যাব বিচাৰিছে এতিয়াই হোৱাটসঅ্যাপ চেনেলত জয়েন হৈ লবা লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু যেতিয়া এইচএছ ফাইনেল পৰীক্ষাৰ ৰিজাল্টৰ খবৰ আহিব তোমালোকক মই ভিডিঅৰ জৰিয়তে অতি সোনকালে জনাই দিম